আমাৰ যি চানডুবি উৎসৱ বা আমি যদি ৰাভা ভাষাত কওঁ তেতিয়াহ'লে চানডুবি ডেৰা, এই চানডুবি ডেৰাই হওক বা চানডুবি উৎসৱে পৰ্যটকৰ এটা অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু এই কেন্দ্ৰবিন্দু হোৱাৰ পিছত যিহেতু সদ্যহতে আজি কিছুদিন আগতে মই বিভাগৰ দায়িত্ব লোৱাৰ পিছত মোকো নিমন্ত্ৰণ জনাইছিলে আৰু মোৰো অহা এটা ইচ্ছা এটা আছিলে। পূৰ্বতো মই আহিছোঁ আৰু সেইবুলি মই যেতিয়া আহিছিলোঁ তেতিয়া মই মন্ত্ৰী আছিলোঁ যদিও মই ইনফৰ্মেলি আহিছিলোঁ, কাকো কোৱা নাছিলোঁ। আৰু তেতিয়া মোৰ বিভাগক মই কৈছিলোঁ যে চানডুবিত যিমানবোৰ মেটেকা আছে মেটেকাসমূহ আমি MGNৰেগাৰ জৰিয়তে উঠোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু সেইটোৰ বাবে ইতিমধ্যে কিছু মেটেকা ইতিমধ্যে উঠাই চাফ চিকুণৰ কিছু ব্যৱস্থা কৰিছে যদিও আজি যি মই পৰ্যবেক্ষণ কৰি মই যিটো দেখিলোঁ যে তাত যিটো আমাৰ লেক বুলি যিটো কওঁ বা যিটো জলাশয়, জলাশয় যিমান পৰিষ্কাৰ পৰিচ্ছন্ন বিশেষকৈ পৰ্যটকৰ ক্ষেত্ৰত হ'ব লাগে সিমানখিনি হোৱা নাই, যাৰ বাবে আমাৰ আয়ুক্ত দেৱমিশ্ৰ ডাঙৰীয়াক মই খন্তেক আগতে ফোন যোগে যাতে আমি আগন্তুক দিনত যাতে MGNৰেগাৰ পৰা যাতে আমি কাম কৰিম, আমি যাতে এইটো যাতে চাফা কৰাৰ উপৰিও বিভিন্ন স্কিম যাতে ল'ব পাৰোঁ তাৰ কাৰণে মই আজি নিৰ্দেশ প্ৰদান কৰিছোঁ। আৰু মই ভাবোঁ যে এনেকুৱাকৈ আমি 2 বছৰ যদি আমি তেনেকুৱাকৈ পৰ্যায়ক্ৰমে যদি আমি স্কিম যদি লওঁ তেতিয়াহ'লে মই ভাবোঁ এটা সময়ত আমি এইটো অন্ততঃ পৰিষ্কাৰ বা চাফ চিকুণ কৰিব পাৰিম। দ্বিতীয়তে মই দেখিছোঁ যে ইয়াতে আমাৰ যি চানডুবি উৎসৱ উদযাপন সমিতি আৰু লগতে ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলেও মোক অনুৰোধ জনালে যে পৰ্যায়ক্ৰমে ইয়াৰ যিটো লেক সেই লেকৰ পানীটো কমি গৈছে আৰু কমি যোৱাৰ মূলগত কাৰণ হৈছে ইয়াৰ পৰা পানী নিগৰি এই কুৰ্চি নদীত বৈ আছে। আৰু এনেকুৱাকৈ যদি প্ৰতি বছৰে যদি কুৰ্চি নদীত যদি পানীটো যদি যায় তেতিয়াহ'লে হয়তো এটা সময়ত আজিৰ যি আমাৰ যি পৰ্যটনৰ যিটো কেন্দ্ৰবিন্দু হৈ আছে তেতিয়াহ'লেতো বনভোজস্থলী হ'বগৈ যদি একেবাৰে পানীটো নোহোৱা হৈ যায়। গতিকে সেইটোৰ কাৰণে মোক আমাৰ বিশিষ্ট সমাজসেৱক আমাৰ হিমাংশু বৈশ্য তেখেতেও মোক জনাইছিলে যে এই বিষয়টো ৱাটাৰ ৰিচোৰ্চৰ লগত আমি আলোচনা কৰি যদি আমি দুইটা ডিপাৰ্টমেণ্টে যদি ছাৰ্ভে কৰি যদি আমি যদি প্লেন এটা যদি যুগুত কৰিব পাৰোঁ যে বাৰিষাৰ সময়ত পানীটো আমি অতিৰিক্ত পানীটো এৰি দিলোঁ আৰু বাকী সময়খিনি যাতে পানীটো ধৰি ৰাখিব পাৰোঁ। কাৰণ কিয় যদি পানীটো ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আজি দেখিছোঁ যথেষ্ট ব'টিং হৈ আছে, এই ব'টিংবোৰ যদি পানী নাথাকে নোহোৱা হ'ব। কাৰণ এতিয়া সৰ্বোচ্চ পানী যদি আছে 8 ফুট 10 ফুট আছে আৰু সৰ্বনিম্ন পানী আছে হয়তো 3 ফুটৰ পৰা 5 ফুট। গতিকে পানীটো ধৰি ৰাখিব পাৰিলেও নিশ্চিত ওপৰত ভাল হ'ব বুলি মই ভাবোঁ। আৰু এই বিষয় লৈ পেলাই মই আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতিম আৰু দুয়োজনে কথা পতাৰ পিছত ৱাটাৰ ৰিচোৰ্চৰ পৰা আমি মানুহ ছাৰ্ভে কৰাৰ কাৰণে পঠোৱাৰ কাৰণে মই তেখেতক অনুৰোধ জনাম। আৰু ৱাটাৰ ৰিচোৰ্চে ছাৰ্ভে কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জৰিয়তে বিশেষ স্কিম এটা যাতে আমি ইয়াতে আনি যাতে পানীটো যাতে প্ৰিজাৰ্ভ কৰিব পাৰোঁ, বাৰিষাৰ সময়ত যাতে অতিৰিক্ত পানীটো যাতে আমি এৰি দিব পাৰোঁ, তেনেকুৱানো কি মেকানিজিম আছে সেইটো আমি অলপ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়টো অৱগত কৰাম। মই ইয়াতে দেখিছোঁ যে আমাৰ উপাধ্যক্ষ আমাৰ দিলীপ দাস ডাঙৰীয়াই জনাইছে যে আমাৰ আচলতে টুৰিষ্ট লজ যিটো আছে টুৰিষ্ট লজটো বহুদিন পুৰণা হৈ গৈছে। গতিকে ইয়াক আগন্তুক দিনত ৰিন'ভেশ্যন কৰি নতুন ৰূপত যদি সজাব পৰা যায় এই বিষয়টো লৈ পেলাই আমি বিভাগৰ কথা পাতিম। কিন্তু আমি ভাবোঁ যে যিমান ৰেভিনিউ আৰ্ণ হ'ব লাগে ৰেভিনিউটো যদি আৰ্ণ নহয় তেতিয়াহ'লে খৰচ কৰিলে তেতিয়াহ'লে আমাৰ তবিলৰ পৰা টকাটো ওলাই যাব। গতিকে এতিয়ালৈ মই দেখিছোঁ এভাৰেজ প্ৰতিমাহে আমি 25,000 টকা পাওঁ। আমাৰ 15জনকৈ ষ্টাফ আছে। 15জন ষ্টাফৰ বিপৰীতে আমি আচলতে এইটো ছাৰ্ভিচ চেণ্টাৰহে হৈ আছে। ইয়াৰ জৰিয়তে আমি কোনো টুৰিজিম বিভাগে কোনো ধৰণৰ আমি লাভৱান হ'ব পৰা নাই, লোকচানৰ ঘৰতে গৈ আছে। গতিকে এই বিষয়টো লৈ যে আগন্তুক দিনত PPP মোডত চলাব পাৰি নে আমি ৰিন'ভেট কৰি কিবা উন্নত মানৰ কৰিব পৰা যায় তাৰ কাৰণে নিশ্চিত ওপৰত মই আমাৰ বিভাগৰ লগত এই বিষয়টো কথা পাতিম
আৰু এইবোৰ কথা এইকাৰণে আমি পতাৰ কথা ভাবিছোঁ যে আচলতে আমাৰ অসমৰ যিমানবোৰ টুৰিজিম পইণ্ট, এই টুৰিজিম পইণ্টবোৰ বা ডেষ্টিনেশ্যনবোৰ এইবোৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত টুৰিজিম বিভাগৰ পূৰ্বৰ ভূমিকা একো নাই। যেনেকুৱাকৈ অসমত শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ ভূমিকা একো নাই। কাৰণ আমি জানো যে শিক্ষা বিভাগে হয়তো 2টা বা 4টা স্কুল স্থাপন কৰিছে। আমি যদি কওঁ যে গোৱালপাৰা হায়াৰ ছেকেণ্ডেৰী, যোৰহাট হায়াৰ ছেকেণ্ডেৰী, বৰপেটা হায়াৰ ছেকেণ্ডেৰী, এনেকুৱাকৈ চৰকাৰে সেই সময়ত ব্ৰিটিছৰ দিনত হয়তো একেবাৰে মাণ্ডলিক ভিত্তিত কেইখনমান স্কুল স্থাপন কৰিছিলে, কিন্তু বাকী সম্পূৰ্ণ শিক্ষানুষ্ঠান অসমৰ ৰাইজে স্থাপন কৰিছে। অসমৰ ৰাইজে যেনেকুৱাকৈ ধৰ্মানুষ্ঠান স্থাপন কৰিছে, শিক্ষানুষ্ঠান স্থাপন কৰিছে, ঠিক তেনেকুৱাকৈ এইবোৰ টুৰিজিম পইণ্টবোৰ সৃষ্টি কৰাৰ ক্ষেত্ৰতো অসমৰ ৰাইজৰে ভূমিকা। আৰু সেইবোৰ অসমৰ ৰাইজে পৰ্যায়ক্ৰমে আগুৱাই নি আজি হয়তো টুৰিজিম পইণ্ট বা ডেষ্টিনেশ্যন হিচাপে হয়তো আমি স্বীকৃতি দিছোঁ, বা এতিয়া হয়তো আমি আমাৰ বিভাগে বা চৰকাৰখনে আমি কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। কিন্তু এতিয়া এই আমি টুৰিজিম পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, আমি সমগ্ৰ আমাৰ অসমখন আচলতে মই ভাবোঁ যে টুৰিজিমৰ এইটো হাব। আমি আচলতে কৰিবলৈ বহু কৰিবলগীয়া আছে ইয়াতে। টুৰিজিমৰ হাব বুলি এইকাৰণে কৈছোঁ যে আমাৰ গুজৰাট আৰু মধ্যপ্ৰদেশৰ মাজেৰে মাত্ৰ এখন নৈ বৈ যায়, নৰ্মদা নৈ। আৰু সেই নৰ্মদা নৈৰ মাজেৰে বৈ যোৱা নৰ্মদা নদীৰ ওপৰতে ৰিভাৰ টুৰিজিম সৃষ্টি হৈছে। কিন্তু আমাৰ ইয়াতে 9খন নদী আছে, কিন্তু আমি ৰিভাৰ টুৰিজিম কৰিব পৰা নাছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইতিমধ্যে আমি ব্ৰহ্মপুত্ৰ কাৰ্নিভেল আৰম্ভ কৰিছোঁ। এই ব্ৰহ্মপুত্ৰ কাৰ্নিভেল আগন্তুক দিনত এইবাৰ গুৱাহাটীত চলি আছে। আগন্তুক দিনত এই কাৰ্নিভেল, ব্ৰহ্মপুত্ৰ কাৰ্নিভেল যদি যাতে আমি শুৱালকুছিত কৰিব পাৰোঁ, তেতিয়া মাজুলীত কৰিব পাৰোঁ, ঠিক তেনেকুৱাকৈ ৱাটাৰ টুৰিজিম বা ৰিভাৰ টুৰিজিম এটা ডেভেলপ কৰাৰ কাৰণে মনতে এটা সংকল্প লৈছোঁ। নাজানো এতিয়া ধৰক, যিহেতু মই একেবাৰে কম সময় পাইছোঁ, মই PNRDত যথেষ্ট সময় পাইছিলোঁ কাৰণে আজি আমি 20 লাখ ঘৰ দিছিলে, 20 লাখ ঘৰে আমি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছোঁ। মাননীয় শিৱৰাজ সিং চৌহান ডাঙৰীয়া 9 তাৰিখে আহিব, তেতিয়া হয়তো নতুন ঘৰ আৰু ঘোষণা কৰিব। ঠিক তেনেকুৱাকৈ আমি ধৰক ৰেচন কাৰ্ডৰ ক্ষেত্ৰত মই ফুড এণ্ড চিভিল ছাপ্লাই দায়িত্বত আছিলোঁ। বহু কষ্ট কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি 62 লাখ মানুহক ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। কিন্তু এই বিভাগটো একেবাৰে মোৰ নতুন, এটা মাহ হোৱা নাই। কিন্তু কাম ইয়াত ঢেৰ কাম কৰিবলগীয়া আছে। কাৰণ মই ক'লোৱে যে আসাম ইজ দ্য ইটছেল্ফ হাব অফ দ্য টুৰিজিম। ক'ৰবাত যদি মেটেকা আছে, ক'ৰবাত যদি পুখুৰী আছে, তাত যদি নাইজেৰিয়াৰ যদি কিছু পক্ষী যদি আহি ৰৈ থাকে, সেইটোৰ জৰিয়তেও আমি এটা টুৰিজিম পইণ্ট আমি বনাব পাৰোঁ। আজি চানডুবি যেনেকুৱাকৈ টুৰিজিম পইণ্ট হৈছে, গতিকে সেইটো মানুহে সৃষ্টি কৰিছিলে। আৰু এতিয়া এইবোৰ ডেভেলপ কৰা এইকাৰণে প্ৰয়োজন, যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই যি আমাৰ যি আন্দোলন বৰ্জিত যিটো পৰিৱেশ, যি হিংসা বৰ্জিত যি পৰিৱেশ, এই পৰিৱেশৰ ফলস্বৰূপে আমি যথেষ্টখিনি আমি লাভৱান হৈছোঁ। কাৰণ কিয়, আগতে আমি জানো যে আমি জোৰ সমদল কৰোঁ, আমি অসমীয়া জাতিয়ে জোৰ সমদল কৰোঁ। এইটো আমাৰ অসমত এটা প্ৰচলিত এটা আন্দোলন। সেই জোৰ সমদল ব্ৰিটেইনত নাই, আমেৰিকাত নাই, সেই জোৰ সমদল বিহাৰত নাই বা উত্তৰ প্ৰদেশত নাই। সেই জোৰ সমদল লোৱা যেতিয়া ফটো দেখা পায়, টিভিতে হওক বা বাতৰি কাকত, মানুহকেইটা আতংকিত হৈ যায়। মানুহে ভাবে কি যে মানুহে ঘৰ জ্বলাবলৈ গৈ আছে নেকি। সেই পৰিৱেশটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত সেই পৰিৱেশটো বন্ধ হ'ল। আজি কোনো ধৰণৰ অসম বন্ধ হওক বা জোৰ সমদলে হওক, এইবোৰ নোহোৱা হোৱাৰ ফলস্বৰূপে আজি এই যে 3.5 বছৰত আমাৰ যি আন্দোলন বৰ্জিত পৰিৱেশ, যাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে চৰকাৰখনক আৰু লগতে সংশ্লিষ্টসকলৰ দল সংগঠনকো ধন্যবাদ জনাইছোঁ। কাৰণ ইয়াৰ লাভটো আমি সমগ্ৰ অসমৰ মানুহে পাইছোঁ। কেনেকুৱাকৈ পাইছোঁ যে 2023 চনত যদি চাওঁ, আমি 2023 চনত আমাৰ 76,26,000 আমাৰ ভাৰতীয় টুৰিষ্ট আহিছে অসমত। ঠিক তেনেকুৱাকৈ 23 চনৰ বৰ্ষত আমাৰ দেখিছোঁ যে প্ৰায় 29,000 বিদেশী পৰ্যটক আহিছে। এই যে 29,000 বিদেশী পৰ্যটক, ইয়াৰ ডাটা মই লৈছিলোঁ
ইয়াৰ ডাটা যদি আমি 11 চনলৈ যদি গুচি যাওঁ তেতিয়া সেই সময়ত মাত্ৰ আহিছিলে 8,000 আহিছিলে, বা 16 চনত যদি গুচি যাওঁ তেতিয়া সৰ্বাধিক 12,000 হৈছিলে। এই 23 চনত আমাৰ ইমান হৈছে, 24 চনত আমাৰ যিহেতু আৰু 5টা মাহ বাকী আছে, এই 5টা মাহ বাকী থকাৰ পিছত আমি দেখিম যে 23 চনৰ যিটো টুৰিষ্টৰ যিটো ডাটা তাতকৈ আমি নিশ্চিত ওপৰত আমি ক্ৰছ কৰিব পাৰিম। কাৰণ কিয় যে যিহেতু এতিয়ালৈ আমাৰ প্ৰায় 50 লাখতকৈ অধিক ডমেষ্টিক টুৰিষ্ট আহিছে আৰু 16,000তকৈ অধিক আমাৰ এইটো বছৰত 24 চনৰ বৰ্ষত আমাৰ ফৰেন টুৰিষ্ট আহিছে। এই 5 মাহ যিহেতু আমাৰ ছিজন আমাৰ আছে, যিহেতু কাজিৰঙাকে আদি কৰি আমাৰ মানসকে আদি কৰি বিভিন্ন ধৰণৰ হেৰি আছে, ইয়াৰ উপৰিও মানে ৰিলিজিয়াম টুৰিষ্টটো আছে, যিহেতু কামাখ্যা মন্দিৰত যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰ মানুহ আহি থাকে, নিশ্চিত ওপৰত আমি আগুৱাব পাৰিম। আমি এটা পৰিকল্পনা কৰিছোঁ, বাস্তৱত এইটো সিদ্ধান্ত ল'ব লাগিব বিটিআৰ চৰকাৰে। কাজিৰঙাত বানপানী হয় কাৰণে কাজিৰঙা এই হেৰিটো বন্ধ কৰি দিয়া হয়, বহাগ বিহুৰ পিছতে বা এপ্ৰিলৰ পিছত বন্ধ কৰি দিয়া হয়। আৰু বন্ধ কৰি দিয়াৰ পিছত আল্টিমেটলি অসমত টুৰিষ্টৰ ফ্ল'টো কমি যায়। কিন্তু মানাহত যিহেতু বানপানীৰ সমস্যা নাই, পবিতৰাত যিহেতু বানপানীৰ সমস্যা নাই, গতিকে সেইবোৰ যাতে গোটেই বছৰ দিন যদি আমি চলাই ৰাখিব পাৰোঁ, মানাহ অভয়াৰণ্য যিহেতু হ'ল হেৰিটেজ চাইট, তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ ফ্ল'টো আগন্তুক দিনত বৃদ্ধি হ'বগৈ। গতিকে এনেকুৱাকৈ নতুন পৰিকল্পনা কিছু ভাবিছোঁ, কিমান দূৰ সফল হ'ব পাৰোঁ মই নাজানো। কিন্তু যি কি নহওক, আজি এই যে চানডুবি ডেৰাবা ফেষ্টিভেল, ইয়াৰ গুৰিত 4জন ব্যক্তিৰ নাম মই ল'বই লাগিব। এজন হৈছে পবিত্ৰ ৰাভা, এজন হৈছে দিগন্ত ৰাভা, এজন হৈছে ৰাজা লাখৰা আৰু এজন হৈছে অজয় সিনহা। এই 4জন ব্যক্তিয়ে সেই তাহানিৰ সময়ত এই যিটো সৃষ্টিটো কৰি পেলাই ইমান দূৰ আগুৱাই আনিছে। আৰু এতিয়া ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বত এই যি ফেষ্টিভেলটো সমগ্ৰ অসমৰ মানুহে জনাজাত কৰাৰ কাৰণে যিটো ব্যৱস্থা, তাৰ কাৰণে টুৰিজিমো নিশ্চিত ওপৰত আগন্তুক দিনত ডেষ্টিনেশ্যন পইণ্ট হিচাপে আছে, কিন্তু ইয়াৰ ওপৰত আৰু আমি প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব। আৰু যাৰ কাৰণে আমি যাতে অধিক দিব নোৱাৰিলোঁ, যাতে আমি যে টুৰিজিম বিভাগ যে এই ফেষ্টিভেলৰ লগত যে জড়িত, তাৰ কাৰণে প্ৰতি বছৰে 50,000কৈ টকা এটা টোকেন মানি হিচাপে যে আমি টুৰিজিম এই আমাৰ যি চানডুবি উৎসৱ বা ডেৰাৰ লগত যে জড়িত, তাৰ কাৰণে প্ৰতি বছৰে তেওঁলোকে আবেদন কৰক নকৰক প্ৰতি বছৰে আমাৰ হেডত থাকিব, আৰু হেডৰ পৰা 50,000কৈ টকা এজ এ টোকেন অফ লাভ ফ্ৰম দ্য টুৰিজিম ডিপাৰ্টমেণ্ট আমি দিয়া ইতিমধ্যে সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক দিনতো আমাৰ জলসম্পদ বিভাগে হওক বা আমাৰ PNRD বিভাগৰ জৰিয়তে আমি যাতে অধিক যাতে ইয়াক যাতে কনভাৰ্জেঞ্চ কৰি যে ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা চলাম। আপোনালোকে নিশ্চিত ওপৰত জানে যে আমাৰ যি তিনিচুকীয়া অঞ্চলত যি হলবান্দৰ সেইকেইটা পুহি ৰাখিছে, ৰাইজে পুহি ৰাখিছে। কিন্তু পিছত সেই হলবান্দৰ বিষয়টো লৈ পেলাই ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ মাজতে প্ৰচাৰ হ'ল, বহু মানুহে হলবান্দৰ চাবলৈ আহে। ঠিক তেনেকুৱাকৈ আমাৰ বঙাইগাঁও জিলাৰ কাকজানাত যি সোণালী বান্দৰ যি আছে, যি এণ্ডেঞ্জাৰ্ড স্পেচিছ, সেইখিনিও ৰাখিছে, ৰাইজে ৰাখিছে। এতিয়া সেই সোণালী বান্দৰবোৰ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ পিনে মাইগ্ৰেশ্যন হোৱাৰ বাবে প্ৰায় 40টাতকৈ অধিক 2009 চনৰ পৰা মৃত্যুমুখত পৰিবলগীয়া হৈছে। যাৰ কাৰণে আমি সেই সোণালী বান্দৰসমূহ যাতে মৃত্যুমুখত পৰিবলগীয়া নহয়, তাৰ কাৰণে আমি প্ৰিলিমিনাৰী আমি নেশ্যনেল হাই অথৰিটিলৈ লিখিছোঁ যে নেশ্যনেল হাই অথৰিটিয়ে যাতে স্পীড লিমিট কৰি দিয়ে বঙাইগাঁৱৰ কাকজানা যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ, বা বিভিন্ন ধৰণৰ যাতে তেওঁলোকে তাতে চাইনবোৰ্ড লগায় আমাৰ বিভাগৰ পৰাও যে সোণালী বান্দৰৰ বাসস্থান বা হেবিটেশ্যন, যে এইখিনিত যাতে স্পীড লিমিট যাতে 30-40 যাতে কৰিব পৰা যায়, তেনেকুৱাকৈ আমি ইমিডিয়েট ষ্টেপ এটা ভাবিছোঁ। দীৰ্ঘকালীনভাৱে ভাবিছোঁ যে সাধাৰণতে সোণালী বান্দৰে জবা ফুল খায়, অমৰা খায়, টেকেলি খায়। এনেকুৱা সোণালী বান্দৰে যিসমূহ খাদ্য খোৱা আমাৰ উদ্ভিদ, সেই উদ্ভিদসমূহ আমি পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত আমি MGNREGAৰ জৰিয়তে ৰোপণ কৰাৰ কথা ভাবিছোঁ। কাৰণ কিয় এই সোণালী বান্দৰসমূহক অৰিজিন হেবিটেশ্যনলৈ আমি পঠাব লাগিব, তেতিয়াহে আমি 400 আমি যে সোণালী বান্দৰ আমি ৰাখিব পাৰিম। আৰু সেইটো যদি তেওঁলোকৰ যদি
ইতিমধ্যে খাদ্যভাগটো নষ্ট আমি ৰাইজে কৰিছোঁ। কাৰণ কিয় পাহাৰৰ কাষত জলাশয়ৰ কাষত আমি বনভোজ পাতোঁ, বনভোজ পতাৰ ফলস্বৰূপে সোণালী বান্দৰবোৰ ওলাই আহি পেলাই বিভিন্ন ঠাইত য'ত ভাত তাত খোৱা বস্তু পৰি থাকে তালৈ আহি পেলাই মাইগ্ৰেশ্যন হৈছে। এতিয়া ৰিভাৰ্ট কৰাৰ কাৰণে ইতিমধ্যে এটা প্লেনিং এটা লৈছোঁ, যাৰ কাৰণে আমাৰ কাকজনীয়া অঞ্চলটো MGNৰেগাৰ জৰিয়তে প্লেণ্টেশ্যন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। সামগ্ৰিকভাৱে এই টুৰিজিম বিভাগটোৱে আগৰ যিটো আছিলে, আগৰ অকল টুৰিষ্ট লজ কেইটামান আছিলে, কিন্তু এতিয়া আমাৰ এই বিভাগটোৱে যথেষ্ট কাম কৰিছে, যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছে। গতিকে মই আপোনালোকৰ জৰিয়তে মই সকলো অসমবাসী ৰাইজকে, যিহেতু আমাৰ 90 দিন জোৰা যিহেতু আমাৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল চলি আছে, আৰু তাত তেনেকুৱা মানুহে যিটোৰ কাৰণে বাহিৰত যায়, ইয়াতে আহিলে ব্ৰহ্মপুত্ৰত আহিলে তেওঁলোকে সেই ব্ৰহ্মপুত্ৰত আমাৰ কাৰ্নিভেল দেখিব পাৰিব, নাইট ষ্টে কৰিব পাৰিব। তাত ৱাটাৰ স্পৰ্টছ আছে, তাত বিভিন্ন ধৰণৰ কালচাৰেল এক্টিভিটিছ আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজকে এপাক হ'লেও ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ আহিবলৈ মই সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।